নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ ভেকেন্সিখিনি মই দেখুৱাই যাওঁ, চাই যাব। আজিৰ প্ৰথমটো ভেকেন্সি আপোনালোকৰ NGO এটাৰ পৰা আহিছে, গভৰ্ণমেণ্ট অফ আসামৰ আণ্ডাৰত এইটো জব হয়। পোষ্ট আহিছে একাউণ্টেণ্ট, কোৱালিফিকেশ্যন BCom কৰা হ'ব লাগিব আৰু লগতে প্ৰপাৰ টেলি নলেজ থকা হ'ব লাগিব আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। লোকেশ্যন হ'ব শিৱসাগৰ। চেলাৰী 16,000ৰ লগতে ইয়াতে আপোনালোকক ট্ৰেভেলিং এলাউন্স দিয়া হ'ব। এইটো মেইল আৰু মোবাইল নম্বৰ দিয়া আছে। কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে কণ্টেক্ট কৰি ল'ব। পিছৰ পোষ্টটো পল্লৱী মটৰ্ছৰ পৰা আহিছে। 1 নম্বৰ পোষ্ট আহিছে ৰিলেশ্যনশ্বিপ মেনেজাৰ, চেলছ ডিপাৰ্টমেণ্টৰ কাৰণে, মানে চেলছ এক্সিকিউটিভৰ পোষ্টে হয়। পোষ্ট আহিছে ইয়াতে 25টা। ইয়াতে বেচিক পে হ'ব আপোনালোকৰ 11,000 আৰু কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে নেগোচিয়েবল হৈ যাব পাৰে তেওঁলোকৰ কাৰণে। আৰু ইয়াৰ লগতে আপোনালোকৰ ইনচেণ্টিভ থাকিব। এজ লিমিট 18ৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু মেল কেণ্ডিডেটৰ কাৰণে হয়। মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু নিজৰ এখন 2 হুইলাৰ হ'ব লাগিব আৰু লগতে ড্ৰাইভিং লাইচেন্সো লাগিব। আৰু ইয়াতে এটা পইণ্ট দিয়া আছে, ফ্ৰেছাৰ্ছ আৰ অলছ' ৱেলকাম বাট এক্সপিৰিয়েঞ্চ আৰ প্ৰিফাৰ্ড বুলি, মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কিন্তু এক্সপিৰিয়েঞ্চ থকাসকলক আগতে মানে গুৰুত্ব দিব। পিছৰ পোষ্টটো ৰিচিপশ্যনিষ্টৰ পোষ্ট হয়, এটা পোষ্ট আছে। ইয়াতে চেলাৰী ফিক্স চেলাৰী 11,000 চেলাৰী হয় আৰু কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ আছে নেগোচিয়েবল হৈ যাব। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব মিনিমাম আৰু স্মাৰ্ট লুকিং, প্ৰেজেণ্টেবল এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট অনলি বুলি দিয়া আছে। ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব নোৱাৰে, ইয়াতে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে পাৰিব অকল। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াতে কণ্টেক্ট কৰিব পাৰে, মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰে বা আপোনালোকে ৱক ইন ইণ্টাৰভিউটো যাব পাৰে। ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ ডেটকেইটা দিয়া আছে ইয়াতে 6 তাৰিখে, 7 তাৰিখ আৰু 9 তাৰিখ আৰু 10 তাৰিখ। ৰাতিপুৱা 11টা বজাৰ পৰা দুপৰীয়া 1টা বজালৈ ইণ্টাৰভিউ চলি থাকিব। আৰু আপোনালোকৰ লোকেশ্যনটো এইটো দিয়া আছে, চাওক, পল্লৱী হাউচ, GS ৰোড, ABC ভাঙাঘৰ, বিচাইড ডোনা প্লেনেট, গুৱাহাটী 781005। এইটো এড্ৰেছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব নিজৰ বায়'ডাটাখন লৈ। পিছৰ পোষ্ট হায়াত হস্পিটেলৰ পৰা আহিছে। পোষ্ট আহিছে এক্সিকিউটিভ ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে। 3টা পোষ্ট আছে। কোৱালিফিকেশ্যন BCom, MCom বা CA ইণ্টাৰমিডিয়েট পাছ কৰা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ 2 to 5 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু 2 নম্বৰ পোষ্ট হৈছে ফাৰ্মাচী এছিষ্টেণ্ট। 2টা পোষ্ট আছে। HS বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু ইয়াতো 2 to 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এইটো মেলত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। লাষ্ট ডেট ইয়াৰে ছেপ্টেম্বৰ 8 তাৰিখ হয়। পিছৰ পোষ্ট ৰেপুটেড ইনষ্টিটিউট এটাৰ পৰা আহিছে। পোষ্ট ফেকাল্টিৰ পোষ্ট হয়। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ চাউণ্ড নলেজ হ'ব লাগিব, ষ্টেন'গ্ৰাফি, MS অফিচ, DTP আৰু টেলি। চ' কোনোবা ইণ্টাৰেষ্টেড হ'লে এই মোবাইল নম্বৰটোত কণ্টেক্ট কৰি ল'ব। ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 5 ছেপ্টেম্বৰ। পিছৰ পোষ্টটো কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ পাথৰকুৱাৰীৰ পৰা আহিছে। কম্পিউটাৰ ফেকাল্টিৰ পোষ্ট হয়। ইয়াতে গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ ডিপ্ল'মা থকা হ'ব লাগিব। কোনোবা ইণ্টাৰেষ্টেড হ'লে মোবাইল নম্বৰটোত কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াৰে 5 ছেপ্টেম্বৰ। পিছৰ পোষ্টটো ক্ৰিকেট একাডেমীৰ পৰা আহিছে, গুৱাহাটী আছাম। পোষ্ট আহিছে হোষ্টেল ৱাৰ্ডেন। এইটো হোষ্টেল ৱাৰ্ডেনৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কোনোবা যদি এপ্লাই কৰিব বিচাৰে তেওঁৰ নিজৰ আগতে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ থকা যদি হয় তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিব আগতে, কিন্তু কোনোবা যদি ফ্ৰেছাৰ আছে এপ্লাই কৰি চাব পাৰে। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই মেইলটোত বায়'ডাটা পঠিয়াব লাগিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 6 ছেপ্টেম্বৰ। আৰু চেলাৰী আৰু আদাৰ পাৰ্কছ আৰ নেগোচিয়েবল বুলি দিয়া আছে। পিছৰ পোষ্টটো ইউভান এডুকেটিভৰ পৰা আহিছে, নগাঁও। পোষ্ট আহিছে ট্ৰেইনাৰ, ইলেক্ট্ৰনিক্স আৰু হাৰ্ডৱেৰৰ কাৰণে। কোৱালিফিকেশ্যন BE কৰা হ'ব লাগিব বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যন। ইয়াৰে যিকোনো এটা কোৱালিফিকেশ্যন থাকিলে হ'ব। লোকেশ্যন নগাঁও হ'ব। এই মেইলটোত বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট হ'ব ইয়াৰে 7 ছেপ্টেম্বৰ। পিছৰ পোষ্টটো হোটেল পেলেচিঅ, গুৱাহাটীৰ পৰা আহিছে। 1 নম্বৰ পোষ্ট আহিছে হাউচকিপিং ছুপাৰভাইজাৰ। 2 নম্বৰ পোষ্ট হৈছে ফুড এণ্ড বেভাৰেজ কেপ্টেইন। 3 নম্বৰটো ফুড এণ্ড বেভাৰেজ GSA ষ্টিৱাৰ্ড এছিষ্টেণ্ট। এইকেইটা পোষ্ট হয়। পিছৰটো চেলছৰ পোষ্ট হয়। গোটেইকেইটা পোষ্টৰ কাৰণে হোটেল বেকগ্ৰাউণ্ডত যদি এক্সপিৰিয়েঞ্চ থকা আছে তেতিয়াহে এপ্লাই কৰিব। ফ্ৰেছাৰ বা যদি হোটেল বেকগ্ৰাউণ্ডৰ পৰা যদি নহয় আপোনালোকে তেতিয়াহ'লে এপ্লাই নকৰিব। এই মেইলটোত বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট ইয়াৰে 5 ছেপ্টেম্বৰ হয়। পিছৰ পোষ্টটো জীপ ডিলাৰ পৰা আহিছে, বেহাৰবাৰী, গুৱাহাটী।
1 নম্বৰ পোষ্ট হৈছে বডি শ্বপ সুপাৰভাইজাৰ 2 নম্বৰটো এক্সপেৰিয়েন্স টেলিকলাৰ ফিমেলৰ কাৰণে 3 নম্বৰটো ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ 4 নম্বৰটো মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ গোটেইকেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰে আৰু বডি শ্বপৰ কাৰণে ITI কৰা হ'ব লাগিব কোনোবা ইন্টাৰেষ্টেড হ'লে ইয়াতে WhatsApp নম্বৰ দিয়া আছে এইটো নম্বৰত বায়োডাটা পঠিয়াব পাৰে বা কল কৰি ল'ব পাৰে এবাৰ লাষ্ট ডেট ইয়াতে 5 ছেপ্টেম্বৰ হয় সো এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ ডিটেইলছখিনি মই গোটেইখিনি দেখুৱালো আপোনালোকক ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ